ধন্যবাদ। আজি যি সংবৰ্ধনা অনুষ্ঠান কৰা হৈছে তাৰ মেইন যোনটো মুখ্য আমাৰ উদ্দেশ্য আছে, আমাৰ যি স্নিগ্ধা মণ্ডল আমাৰ খেলুৱৈ, যি আমাৰ নৰ্থ ইষ্ট ওমেন লীগ আছিলে পাঞ্চাক চিলাটোৰ, তাতে আমাৰ খেলো ইণ্ডিয়াৰ ওমেন লীগত তেখেতে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। তো আমি সকলোৱে জানো যে খেলো ইণ্ডিয়া এটা বহুত ডাঙৰ প্লেটফৰ্ম। চ' আমাৰ নৰ্থ ইষ্টত আমাৰ যি 7 ভনী আছে তাৰ গোটেইকেইটা 7খন ষ্টেটৰ ভিতৰত কণ্টেষ্ট কৰি তেখেতে এইবাৰ পোনপ্ৰথমবাৰৰ বাবে এখন ব্ৰঞ্জ মেডেল আমাৰ মাজলৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। লগতে আমি এইটোও আশা কৰিছোঁ যে পৰৱৰ্তী তেওঁ য'ত যাব ছত্তীশগড়ত, তাত তেখেতে নিশ্চয় গ'ল্ড মেডেল পাবলৈ সক্ষম হ'ব, কাৰণ সেই একেধৰণে তাতকৈ উন্নত প্ৰশিক্ষণ ব্যৱস্থা কৰা হৈছে বা তাৰ লগত যিখিনি আৰু এটা সমৰ কলাত যিখিনি বস্তু জড়িত হৈ থাকে গোটেইখিনি তেওঁক প্ৰদান কৰা হৈছে। গতিকে মই খুবেই আশাবাদী যে তেওঁ নিশ্চয় এটা গ'ল্ড মেডেল আনিবলৈ সক্ষম হ'ব। আপোনালোকে প্ৰশিক্ষণ ক'ত কৰাই আছিলে তেওঁলোকে? আমাৰ যি ৱাৰিয়াৰ মাৰ্চেল আৰ্ট একাডেমি আছে তাত একচুৱেলি নগাঁও জিলাৰ বিভিন্ন জেগাত আমাৰ শাখা আছে। ৰূপহী শংকৰদেৱ বিদ্যা নিকেতন, আমাৰ এই মাৰ্কাজ একাডেমি, আমাৰ ৰাইডিঙীয়া, বিভিন্ন জেগাত আমাৰ শাখা আছে। তো ইয়াতে স্নিগ্ধা হৈছে আমাৰ গৰাজান অঞ্চলৰ খেলুৱৈ। চ' মই নিজেও ইয়াতে প্ৰশিক্ষণ দিওঁ আৰু আমাৰ আৰু এজন প্ৰশিক্ষক আছে ৰিকুল ইছলাম। অসমৰ প্ৰতিনিধিত্ব কৰিছিল। স্নিগ্ধা এইবাৰ অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিলে, আৰু তাত তেওঁ ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। আৰু তাৰ লগে লগে আৰু এটা কথা জনাওঁ যে খেলো ইণ্ডিয়া এনেকুৱা এটা প্লেটফৰ্ম য'ত গভৰ্ণমেণ্টে বা চৰকাৰে ৰিকগনিশ্যন দিয়ে। তাই যেতিয়া খেলো ইণ্ডিয়া ক্ৰেক কৰিছে, চৰকাৰৰ ফালৰ পৰা এটা মাননি পাবলৈ সক্ষম হৈছে। চৰকাৰেও তেওঁ চেক প্ৰদান কৰিছে, এটা নিৰ্দিষ্ট এমাউণ্টৰ চেক যি খেলো ইণ্ডিয়াত প্ৰদান কৰা হয়, সেই চেকত তাইক প্ৰদান কৰা হৈছে। তুমি এবাৰ কিহত অংশগ্ৰহণ কৰিছিলা? মই খেলো ইণ্ডিয়া ওমেন্স লীগ। ক'ত আছিলে এইটো? নাগালেণ্ড। তাৰপিছত কি পদক পাইছা? ব্ৰঞ্জ পদক পাইছা। কেনেকুৱা অনুভৱ? মোৰ মানে হিয়ক ছাৰ আৰু ৰিবুল ছাৰক মই ধন্যবাদ জনাব বিচাৰোঁ, কাৰণ ইহঁতৰ কাৰণে মই ইমানখিনি আগবাঢ়িব পাৰিছোঁ। যিহেতু মই আগতো গেম খেলিছোঁ, কিন্তু মই এইটো গেমত মানে যিখিনি মই মানে এক্সপেৰিয়েঞ্চ কৰিছিলোঁ, ইয়াতকৈ মানে বেছি ভাল লাগিছে মোৰ। বহুত বিৰাট ভাল লাগিছে মই এনেকুৱা গেম আৰু খেলিব বিচাৰোঁ। নেশ্যনেলৰ চান্স পাইছোঁ, যিহেতু ছত্তীশগড়ত নেক্সট গেম আছে। মই ছত্তীশগড়ত নেশ্যনেল খেলিম এতিয়াও যাতে মই আৰু বেলেগ মানে গ'ল্ড মেডেল মই সক্ষম হ'ব পাৰোঁ, গ'ল্ড মেডেলৰ কাৰণে যাতে মই সক্ষম হ'ব পাৰোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। থেংক ইউ। এয়া কি তোমাৰ প্ৰথম আছিল নেকি এবছৰ? নাই প্ৰথম নাছিলে। এনেধৰণৰ খেলত অংশগ্ৰহণ কৰিছিলা? কৰিছোঁ। কিন্তু প্ৰথমবাৰৰ কাৰণে ব্ৰঞ্জ পদক লাভ কৰিছা? নাই, প্ৰথমবাৰৰ কাৰণে নহয়। আগতো মই অলিম্পিক খেলিছিলোঁ। অলিম্পিকত মই ব্ৰঞ্জ পাইছিলোঁ, চিলভাৰ পাইছিলোঁ। তুমি ক'ত প্ৰশিক্ষণ লৈ আছা? মই এই গৰাজান আৰু ৰূপহী ৱাৰিয়াৰ মাৰ্চেল আৰ্ট একাডেমীত মই প্ৰশিক্ষণ লৈ আছোঁ। কিমান বছৰৰ পৰা লৈ আছা? মই হ'ল 1-1.5 বছৰ হৈ গ'ল। কেনেধৰণৰ আগন্তুক যিসমূহ তুমি ছত্তীশগড়ত যাবা, কেনেধৰণৰ আশা কৰি আছা? আশা কৰিছোঁ যাতে মই আৰু ভালকৈ খেলিব পাৰোঁ আৰু এটা লেভেলত উঠিব পাৰোঁ, তেনেকুৱা মই আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।